জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। তো বন্ধুসকল, আপোনালোকৰ ৰিটেন এক্সামলৈ বেছি দিন নাই। হাতত 2 মাহ সময় আছে। যিহেতু মাৰ্চ মাহত আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব বুলি যিহেতু ঘোষণা কৰিছে, তথাপি আপোনালোকৰ তাতকৈ আগতো হ'ব পাৰে বা তাতকৈ দুদিনমানৰ পিছতো হ'ব পাৰে। গতিকে ভালদৰে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। চিলেবাছ আপোনালোকৰ ধুনীয়াকৈ কমপ্লিট কৰক। যিখিনি টপিক আছে আপোনালোকৰ চিলেবাছত, মেথছ, ৰিজনিং, জিকে বা গ্ৰামাৰ হওক, যিমানখিনি আপোনালোকক চিলেবাছত টপিক দিয়া আছে, সকলো টপিক আপোনালোকে কমপ্লিট কৰিবলৈ চাওক। আপোনালোকে নাভাবিব যে এইটো টপিকৰ পৰা কুৱেশ্যন নাহে, গতিকে এইটো টপিক চাই নাযাওঁ। আপোনালোকৰ সেই টপিকটোৰ পৰাও কুৱেশ্যন আহি যাব পাৰে। প্ৰত্যেকৰ পৰা আপোনালোকৰ এটা দুটা এনেদৰে কুৱেশ্যন আহে। গতিকে আপোনালোকে সকলো চিলেবাছত যিমানখিনি টপিক দিয়া আছে সকলোখিনি কমপ্লিট কৰক। ভালদৰে পঢ়ি থাকক, সময় নষ্ট নকৰিব। সময় আপোনালোকে পঢ়াত আপোনালোকে গুৰুত্ব দিয়ক বেছিকৈ। যিহেতু আৰু ৰিটেন এক্সামটোৱে আছে আপোনালোকৰ, আৰু তাতকৈ আৰু আপোনালোকৰ হয় ভাইভাটো হ'ব। ভাইভাটো হ'লেও আপোনালোকে অলপমান চালেই হৈ যাব। তথাপি আপোনালোকে ৰিটেনত বেছি গুৰুত্ব দিব লাগিব ভাইভাটোতকৈ। ৰিটেনত আপোনালোকে পাছ কৰিলেহে ভাইভালৈ আপোনালোকৰ নাম আহিব। যিহেতু ভাইভাত আপোনালোকৰ দুজন কেণ্ডিডেট মাতে, এটা পোষ্টত 2জন কেণ্ডিডেট মাতে। ৰিটেনৰ কাৰণে এটা পোষ্টত 5জন কেণ্ডিডেটকৈ মাতিব। আপোনালোকে সেইটো কথা নিশ্চয় জানে। গতিকে আপোনালোকে পঢ়াত আপোনালোকে গুৰুত্ব দিয়ক। পঢ়ক, আপোনালোকে মোবাইলৰ পৰা পঢ়িব পাৰিব। যেন মেথছ, ৰিজনিং বা গ্ৰামাৰ আপোনালোকে মোবাইলৰ পৰা পঢ়ক, বা জিকেও আপোনালোকে মোবাইলৰ পৰা পঢ়িব পাৰিব। তথাপিও মোবাইলৰ পৰা পঢ়াতকৈ আপোনালোকৰ যদি আপোনালোকে কিতাপ পঢ়ে তেতিয়া আপোনালোকৰ বেছি ভাল, বেছি সোনকালে মনত ৰ'ব। মোবাইলত হয় চবৰে কথা মই কোৱা নাই। মোবাইলত হয় পঢ়িবলৈ ল'লে বেলেগ কিবা এটা ওলাই যায়, গতিকে চাবলৈ মন যায়। সেইটো তলত কিবা এটা ওলাই যাব, সেইটো চাবলৈ মন যাব। তেনেকুৱা হয় পঢ়াটো অলপমান মোবাইলত কম হয়। সেইকাৰণে আপোনালোকে পঢ়াটো কিতাপ আনি লওক। আপোনালোকে কিতাপ জানি আৰু জিকে কিতাপ আনি ল'ব পাৰে। আছাম ইয়েৰ বুক যেনেদৰে আপোনালোকে জানে, শান্তনু কৌশিক বৰুৱাৰ আছাম ইয়েৰ বুক জানানে, নতুন জানানে বুলি এখন আছে শান্তনু কৌশিক বৰুৱাৰ, সেইখনো আনি ল'ব পাৰে। আপোনালোকে পঢ়ক, মুঠতে আপোনালোকে ভালকৈ পঢ়ক। ৰিটেনটো যেনেদৰে আপোনালোকে যদি ক্লিয়াৰ কৰিব পাৰে, ভাইভালৈ আপোনালোকে যদি নাম আহিব পাৰে, তেতিয়া আপোনালোকৰ বহুত সুবিধা হ'ব আৰু বহুত আপোনালোকৰ বহুত বেছি চান্স আপোনালোকৰ পাছ কৰা মেৰিট লিষ্টত, ফাইনেল মেৰিট লিষ্টত নাম অহাৰ বহুত বেছি চান্স থাকিব, যদি আপোনালোকে ভাইভাটো দিবলৈ পায়। গতিকে আপোনালোকে নাম আহক নাহক, এতিয়াৰ পৰা আপোনালোকে ৰিটেনৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক। ইউবিত যদি নাম নাহে, আপোনালোকৰ এবিত নাম আহিব। গতিকে এবিৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব। গতিকে আপোনালোকৰ এতিয়াৰ পৰাই যদি প্ৰিপাৰেশ্যন নকৰে, পাছত পস্তাব। এইটো কথা মনত ৰাখিব। এইটো কথাই মই কৈছোঁ আপোনালোকক বাৰে বাৰে। আগৰ ভিডিঅ'বিলাকতো মই কৈছোঁ, নাম আহক নাহক আপোনালোকৰ পঢ়াখিনি অথলে নাযায়। আপোনালোকে যদি এতিয়া পঢ়ি থাকে, আপোনালোকৰ যদি নামো নাহে, কাৰোবাৰ যদি নামো নাহে, নাম ভগৱানে নকৰক, কিন্তু যদি আপোনালোকৰ কাৰোবাৰ নাম নাহে কেনেবাকৈ ইউবিতে বা এবিতে হওক, যদি নাম নাহে, আপোনালোকৰ হ'ল পঢ়াখিনি অথলে নাযায়। সেই পঢ়াখিনিয়ে পিছত আকৌ কামত দিব আপোনালোকৰ। বেলেগ এটা অনলাইন কৰি থৈছে, সেই ইণ্টাৰভিউটো যদি অনুষ্ঠিত কৰে, সেই পঢ়াখিনি আপোনালোকৰ তাত কামত দিব। বহুত কথা আপোনালোকে জানিব পাৰিব। যিয়ে হওক, অসমৰ প্ৰথম হওক, ধৰি লওক অসমৰ প্ৰথম ক'ত কি হৈছিলে, অসমৰ প্ৰথম কোন, অসমৰ শেষৰ কোন, তেনেকুৱা বহুত চন টনৰ পৰা ধৰি আপোনালোকক বহুত জেনেৰেল নলেজ আপোনালোকক বহুত গোট খাব। সেইকাৰণে আপোনালোকে পঢ়াটো অথলে নাযায়। গতিকে আপোনালোকে পঢ়ি থাকক, ভালদৰে প্ৰিপাৰেশ্যন কৰক। গতিকে আজি আমি আলোচনা কৰিম, আপোনালোকে কৈ আছিলে যে ইউবি কোনকেইখন ডিষ্ট্ৰিক্টত বেছি কাট অফ যায় আৰু কোনকেইখন ডিষ্ট্ৰিক্টত কম কাট অফ যায়, আপোনালোকে সুধি আছিলে। তো ভিডিঅ'টো মই অনা নাছিলোঁ, ভালেমান কেইদিন হ'ল ভিডিঅ'টো আনিবও পৰা নাই। তথাপিও আজি মই আপোনালোকলৈ অলপমান সময়লৈ ভিডিঅ'টো আগবঢ়াইছোঁ। ইউবিত হয় আপোনালোকে নিশ্চয় গম পায়, ইউবিত সকলোতকৈ বেছি কাট অফ যায়। এবিতকৈ আপোনালোকৰ ইউবিত বেছি কাট অফ যায়, আৰু সকলো ডিষ্ট্ৰিক্টতে কাট অফটো বহুত বেছি যায়। 30 তলততো নায়েই। আপোনালোকে ইউবিত যোৱাবাৰ আপোনালোকে গম পায়, যোৱাবাৰ কাট অফটো যিহেতু বহুত হাই গৈছিলে। মই যোৱাবাৰ কাট অফটো আপোনালোকক জনাই দিছোঁ, কোনকেইখন ডিষ্ট্ৰিক্টত বেছি যায় আৰু কোনকেইখন ডিষ্ট্ৰিক্টত কম যায়। ইউবিত কেৱল এখন ডিষ্ট্ৰিক্টতে কম গৈছিলে, ডিমা হাছাও ডিষ্ট্ৰিক্টখনত। ডিমা হাছাও ডিষ্ট্ৰিক্টখনত কম গৈছিলে সেইখনতো 28.32 গৈছিলে ডিমা হাছাও ডিষ্ট্ৰিক্টখনত। তাৰ বাহিৰে এখনো ডিষ্ট্ৰিক্টত 30 তলত নাই, 30 ওপৰতে আছে। 31ৰ তলত কেইখনমান ডিষ্ট্ৰিক্ট আছে, 3খন ডিষ্ট্ৰিক্ট আছে 31ৰ তলত। কামৰূপ মেট্ৰ'ত আছিলে 30.69, হাইলাকান্দিত আছিলে 30.91, চৰাইদেউত আছিলে 30.94। টোটেল হ'ল 3খন প্লাছ ডিমা হাছাওকে ধৰি 4খন ডিষ্ট্ৰিক্ট। এই 4খন ডিষ্ট্ৰিক্টতে কম কাট অফ গৈছিলে। বাকী কেইখনত 31ৰ প্লাছ গৈছিলে। আৰু বেছি কাট অফ কোনকেইখন ডিষ্ট্ৰিক্টত গৈছিলে আপোনালোকে নিশ্চয় গম পায়। ইউবিত বাক্সা ডিষ্ট্ৰিক্টখনত 35.74 গৈছিলে, 35.74 যোৱাবাৰ। তাৰপাছত আপোনালোকৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টখনত গৈছিলে 34। এই দুখন ডিষ্ট্ৰিক্টত সকলোতকৈ হায়েষ্ট কাট অফ গৈছিলে, এখনত 35.74 আৰু এখনত 34। গতিকে কম যোৱা ডিষ্ট্ৰিক্টকেইখন আপোনালোকে নিশ্চয় গম পালে। এখন হ'ল ডিমা হাছাও 28.32, সকলোতকৈ কম গৈছিলে এইখনতে। তাৰপাছত আহিলে কামৰূপ, তাৰপিছত হাইলাকান্দি, তাৰপিছত চৰাইদেউ। এইকেইখন ডিষ্ট্ৰিক্টত 30 প্লাছ গৈছিলে, 31ৰ তলতে আছিলে, কিন্তু 30 প্লাছ গৈছিলে। আৰু হাই যোৱাখনো আপোনালোকে নিশ্চয় গম পালে। গতিকে এইবাৰ আপোনালোকৰ এনেদৰে কাট অফ নহ'ব পাৰে।
যিহেতু পোষ্ট বেছি আছে আপোনালোকৰ, আৰু ল'ৰাবোৰে ভাল নাম্বাৰো পাইছে, ক'ব নোৱাৰি আপোনালোকৰ কাট অফ কি হয়, তথাপিও কি আপোনালোকৰ কাট অফটো কম যোৱাৰ বহুত চান্স আছে। গতিকে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। আপোনালোকৰ কি আছে 30ৰ পৰা আপোনালোকৰ নাম আহিব পাৰে, বা 31ৰ পৰাও নাম আহিব পাৰে, বা 32ৰ পৰা আহিব পাৰে, 27, 28 তেনেদৰে আপোনালোকৰ আহিব পাৰে। গতিকে আপোনালোকৰ কি হৈছে, ইউবিত যদিও নাহে নহয়, আপোনালোকৰ এবিত আহি যাব মানে, তেনেকুৱা হৈছে। আপোনালোকে গতিকে মানে প্ৰিপেৰেশ্যন কৰি থাকক ৰিটেনৰ কাৰণে। ইউবিত যিহেতু বেছি কাট অফ লাগে, এবিত যিহেতু কম কাট অফ লাগে। আপুনি যদি ইউবিত পাইছে 30, যদি আপোনালোকে এবিত পাইছে 50, এবিত আহি যাব আপোনালোকৰ ৰিটেন টেষ্টৰ কাৰণে, যদি ইউবিত নাহে। গতিকে আপোনালোকে ৰিটেনৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকিব লাগিব। যদি নাম নাহে বুলি আপোনালোকে প্ৰিপেৰেশ্যন কৰি নাথাকে, তেনেহ'লে আপোনালোকৰ যেতিয়া পিছত নাম আহি যাব, তেতিয়া আপোনালোকে কি পস্তাব। মানে কি আপোনালোকৰ বহুত বেছি দিন টাইম নাপায় পঢ়িবৰ কাৰণে। যেতিয়া আপোনালোকৰ ফিজিকেল কাট অফ লিষ্ট মাৰিব, তাৰপাছত আৰু বহুত বেছি দিন আপোনালোকক পঢ়িবলৈ দিয়া নহয়। গতিকে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক এতিয়াৰ পৰাই, সময় নষ্ট নকৰিব, ঘৰতে থাকক, ক'তো ওলাই মেলি নাযাব আপোনালোকে। ফিল্ডলৈ যাওক, ফিল্ডলৈ বেলেগ কথা, ক'তো আপোনালোকে ফুৰি মেলি আপোনালোকে কি আড্ডা মাৰি বা সময়খিনি নষ্ট নকৰিব। এই সময়খিনি আপোনালোকৰ কাৰণে বহুত মূল্যৱান সময় হয়। গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে নিশ্চয় বুজি পাইছে কি ক'ব বিচাৰিছিলোঁ আজি। এইকেইখন ডিষ্ট্ৰিক্টতে কম কাট অফ যায় আৰু হায়েষ্ট কাট অফ যায় ডিষ্ট্ৰিক্ট কেইখনৰ কথাও কৈ দিলোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম মই এটা ভিডিঅ'ত। ধন্যবাদ।